ধৰক এইটো আমি বাস্তৱিকতে ফ'ল' কৰোঁ, এইটো আমাৰ হিন্দু মাইথলজি বা আমি হিন্দুইজিমে কৰোঁ। মুছলিমৰ ক্ষেত্ৰত কি হয়, এইটো মুছলিম চবৰে ফৰ্মুলা একেটাই, পালন কৰক या না পালন কৰক, এইটো হৈছে চাইন্স। সেইটোতো পাবই, কাৰণ সেইটো হ'ল চাইন্স। চাইন্স হ'লে কি হয়, এটা সেই বিষয়ে মই পিছত আহিব বস্তুটো। এটা হৈছে চাইন্স হৈ গ'ল, তেওঁলোকে ঘৰ এটা বনালেও যিটো প্ৰথমতে সেই তাতেই দিব লাগিব প্ৰথম খুঁটিটো, লাগিলে তেওঁলোকে আমি কৃষ্ণ নাম কীৰ্তন, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৰোঁ, কোনোবাই জয় শ্ৰী ৰাম কৰক, কোনোবাই আল্লাহু আকবৰ কৰক, বা দেখিয়ে মানে সেইটো তেওঁলোকে তাত সেইটোও কৰিব লাগিব। আৰু এইটো যিটো চাইন্সৰ কথা হ'ল, এইটোৰ পৰা কোনো বাচি নাযায়। মানে এভৰি ৰিলিজন, এভৰি ইয়াৰ কাৰণে সেইটো পপুলাৰলি চাইনাটো মানে যাক এইটো জাষ্ট একেই, তেওঁলোকে খালি পজিটিভ নিগেটিভ এনাৰ্জিত হিচাপ কৰে, ফেংচুই কোৱা হয়। কিন্তু এই বস্তুটো তাৰ প্ৰত্যেক কালচাৰতে আছে, ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বিলাকতো আছে, নহ'লে সিহঁতি ইমান ডেভেলপ কৰিব নোৱাৰিলেহেঁতেন। আৰু যিবিলাক সিহঁতি ৱাটাৰ যিটো উইণ্ড চাইন্স, যিবিলাক ৱাটাৰ পল, যিবিলাক ৰাস্তাত মানে এটা আমাৰ ডিছকাশ্যন হৈছিলে সেইবিলাক ৰিচাৰ্চৰ কথা, যে তেওঁলোকে ৰাস্তাত যিবিলাক পাৰ্ক বনাই বা ডিভাইডাৰ যিবিলাক কৰে, তাত যিবিলাক ৱাটাৰী যিবিলাক পল ব্যৱহাৰ কৰে, পানী যিটো ফিৰফিৰিয়া যে আছে, সেইটোৱে কি কৰে, তো সেইটোৱে কি কৰিছে, তাৰ যিবিলাক ডিফেক্ট আছে সি নালিফাইড কৰি দিয়ে। আৰু যিটো উইণ্ড কি কয় উইণ্ড ফেন থাকে, মানে সিহঁতি ঘূৰাই, সেইবিলাক বস্তু তাত ফ'ল' কৰা হয়, মানে ফ'ল' হয় কিবা সিহঁতৰ, সেইভাগে সিহঁতৰো স্পেচিয়েলিষ্ট আছে, তেনেকুৱা হয়। কিন্তু এইটো আমাৰ যিটো আছে, এইটো মাইথলজিৰ লগত এটা ৰিলেটেড বস্তু আছে, কাৰণ সিহঁতি সেইবিলাক ফ'ল' কৰে হয়, কিন্তু কি হ'লে কি কৰে সেই বস্তুটো তেওঁলোকৰ লগত নাই। কিন্তু আমি তাৰ সেই বস্তু আমি বটাব পাৰোঁ, মানে তেনেকুৱা আমাৰ হিন্দু শাস্ত্ৰত আছে। আৰু সেই হিচাপত যিবিলাক হেৰি আছে, তাৰপিছতো মই ৰিচাৰ্চ দেখিছোঁ, এক্সপিৰিয়েঞ্চ লৈছোঁ, যে আচলতে এইটোতো এইটোৱেই, এইটো বুলি এইটো হ'লে এইটো হয়। সেই বস্তুবিলাক তেনেকৈ নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা ইয়াত মই ইনক্লুড কৰিছোঁ, যিটো মই প্ৰমাণিত হৈছে কথাটো, যে প্ৰব্লেমটো মানে এইটোও হয়। এতিয়া চাপ'জ ধৰা যিখন আমি 2021 যিখন আছামৰ চাৰ্ট কৰিছিলোঁ, তাত কৈছিলোঁ যে বিৰোধীৰ লগত এটা জড়িত হ'ব, আৰু যিটো কেতু আছে কনষ্টেলেশ্যন 9, যিটো তাৰ লিডাৰশ্বিপ আছে, এতিয়া যিটো মুখ্যমন্ত্ৰী হ'ব আছিলে সি নহয় পেলাই হিমন্ত বিশ্ব হ'ল। মানে এই বস্তুবিলাক তাৰ পৰা আমি আৰু কিবা শিকিবৰ প্ৰয়োজন হৈ গ'ল। আৰু এইটো যিটো তোমাৰ ধৰা অলপ দিনৰ আগত মই এনেই এটা প্ৰগ্ৰেম দেখিছিলোঁ, কৰবী হাজৰিকা বুলি এজন এষ্ট্ৰলজাৰ, তাই কৈছে যে তাই মানে ডিমাণ্ড কৰিছে দাৱাকে সাথ, মানে কৈছে যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব, কিন্তু নহ'লে। কিন্তু আমি সেইটো কোৱা নাই, কাৰণ সেইটো বিষয়ে আমাৰ নলেজ নাই। যিটো মই প্ৰিডিকশ্যন কৰিছোঁ হয় না, সেই বিষয়ে আমাৰ নলেজ নাই। যে কিন্তু সেইটো কথা ঠিক যে এক্সিষ্টিং গভৰ্ণমেণ্ট থাকিব, আৰু সেইটো এইকাৰণে কৈছিলোঁ মই যে এইটো বেলেগৰ সহায় ল'ব এক্সিষ্টিং গভৰ্ণমেণ্টত। মানে গভৰ্ণমেণ্ট যিটো 10 হাউচ আছে একেই আছে, কিন্তু এতিয়া চোৱা সৰ্বানন্দ সোণোৱালৰ ঠাইত হিমন্ত বিশ্ব অলৰেডি সোমবাৰে কালি শপত গ্ৰহণ কৰিব, কাৰণ কিয়নো 9th হাউচ তাত ৰিলেটেড হৈ আছে। মই এইকাৰণে এটা কথা ডাউট কৰিছিলোঁ যে যিটো গভৰ্ণমেণ্ট একেই থাকিব, কিন্তু যিটো 9th হাউচটো যিটো 10 হাউচৰ যিটো চেঞ্জেবিলিটি, সেই বস্তুটো চেঞ্জেবিলিটি চোৱা, মুখ্যমন্ত্ৰী চেঞ্জেবিলিটি হৈ গ'ল। আৰু দ্বিতীয় কথা হৈছে যিটো গভৰ্ণমেণ্ট সেইটো বনাব বা সেই বস্তুটো, সেইটো কমন চেন্সৰ পৰা, কমন নলেজৰ পৰা কৈছিলোঁ যে বেলেগ বিৰোধী পক্ষ ইয়াৰ লগত জড়িত থাকিব, মানে গভৰ্ণমেণ্ট বনোৱাৰ ক্ষেত্ৰত। গতিকে সেইটোও হ'ল কথাটো, AGPও আহি গ'ল। আৰু দ্বিতীয়তে যিজন এক্সিষ্টিং হেৰি আছিলে তেওঁ ঠাইতটো, সেইটো এটা ডাঙৰ কথা, যিটো মানে এওঁৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি পালে, সেইটো হয়। গতিকে সেই কথাটো এতিয়া কৰবী হাজৰিকা ডক্টৰেট হয়, কিন্তু তেওঁৰ প্ৰেডিকশ্যনো গ'জ ৰং, যে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী বনিব, চৰকাৰ বনিব, সৰ্বানন্দ সোণোৱালে বনিব। কিন্তু সৰ্বানন্দ সোণোৱালটো মুখ্যমন্ত্ৰী নবনিলে এতিয়া। গতিকে ক্লিয়াৰ প্ৰেডিকশ্যন যিটো মই কৰাইছোঁ বা যিখিনি আমাৰ আছে, সেইখিনি এমেজিং থিয়ৰী। আৰু ইমানখিনি বস্তু
ইমানখিনি ক্লিয়াৰিটি বেলেগে মই ভাবোঁ দিব নোৱাৰিব। আৰু এতিয়া মই যিটোৰ ভিতৰত মই সোমাবলৈ গৈ আছোঁ আৰু ভয়ানক হ'ব, কাৰণ যিটো এটা ৰুমৰ ভিতৰত মই এণ্টাৰ মাৰিব বিচাৰিছোঁ, যে কি কয় সেই বস্তুটো হয়। তাৰ কাৰণে নিড প্ৰেক্টিচ উইথ মানে এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন আছে, সেই বস্তুটো মানে হ'ব। গতিকে বেলেগৰ লগত এতিয়া এষ্ট্ৰলজিকেলিও যিবিলাক বস্তু আছে, ধৰা কালিও কৈছে যে শনি গ্ৰহ সেইটো চেঞ্জ কৰিব, ফলস্বৰূপে এনেকুৱা ৰিজাল্ট দিব, গ্ৰহণ আহিব, গ্ৰহণ আহিলে এইটো 26 তাৰিখে এটা গ্ৰহণ আহি আছে, ভাইৰাছ বেছি হ'ব। এতিয়া এটা পইণ্টৰ কথা যে গ্ৰহণটোতো আহিবতো এখন দেশৰ কাৰণে নাহে, চবৰ কাৰণে আহিব। শনিটো কাৰোবাৰ প্ৰপাৰ্টি নহয়, সি ট্ৰেঞ্জেছ কৰিব, কেতিয়ালে ক'ত সি প্ৰভাৱ বিস্তাৰ কৰিব। এতিয়া দিল্লীত ইমান মৰি আছে, বাকীবিলাকৰ দেখোন খবৰেই নাই দেখোন। তামিলনাডু এইবিলাকৰ দেখোন একো চাউণ্ডেই পোৱা নাই, পাইছোঁ জানো? নাই পোৱা একো চাউণ্ড। গতিকে এই বস্তুটো যিটো ডিফাৰেঞ্চটো আৰু ক্লিয়াৰিটিটো মোৰ পৰা যিখিনি মই দিছোঁ, নলেজ যিটো মই ডিছকভাৰ কৰিছোঁ, টোটেলি আউটষ্টেণ্ডিং আৰু ব্ৰিলিয়েণ্ট। কাৰণ ইমান ক্লিয়াৰ চাইণ্টিফিক আৰু ইমান সম্ভৱ নহয়। আৰু তেনেকুৱা নোলাব ভাৰতবৰ্ষতো যি প্ৰব্লেম শুনিলে ক'ব পাৰিব যে আপোনাৰ তাত ক'ত প্ৰব্লেম আছে, আৰু দেখাৰ পিছত সেইটো ওলাব যে আপোনাৰ ঘৰত কি প্ৰব্লেম আছে। তেওঁলোকে নলেজ সংগ্ৰহ কৰাটো টান কাম, সেইটো হয়। গতিকে সেই বস্তুবিলাক হ'ল কথা। এতিয়া তেনেকে ধৰা প্ৰশ্নবিলাক উত্থাপিত হৈ আছে, মোক কিছুমানে সুধি আছে, কৰি আছে যে প্ৰেডিকশ্যন দিয়া হৈছিল যে মানুহবিলাকৰ অসমত এইটো ভাইৰাছটো নাহে, ক'ভিডত মৃত্যু নহয়, মৰাটো মৰিবই, কিন্তু এইটো ছেভিয়াৰ নহয়। দিল্লীত কোৱা হৈছিলে সেইটো যে ছেভিয়াৰ টাইপৰ ডিজিজ, সেইটো মৰিব, চব হাৰ্টৰ পেচেণ্ট মৰিব, ৰাইটলি হওক ইয়া ৰংলি হওক, মানে তাৰ মৃত্যুৰ কাৰক সেইটোৱে মৰিব। কাৰণ মৃত্যু যেতিয়া আহিব, তোমাৰ ডক্টৰৰ ৰং ট্ৰিটমেণ্টত হওক বা ভাল ট্ৰিটমেণ্টতে হওক, সেইটো আমাৰ লগত মেটাৰ নহয়। গতিকে এই বস্তুটো এতিয়া যিটো চলি আছে, যিটো কৰাপশ্যন, মানে ধৰা দিল্লীক দেখি পেলাই পেপুৱা লাগি গৈছে অসমেও, যে এনেকুৱা পৰিস্থিতিত হ'ব পাৰে, বা কেজেছবিলাক তোমাৰ বাঢ়ি আছে, পজিটিভ হ'লে যে এটা ডিজিজ হ'ব সেইটো কোনো কথা নাই। আৰু এতিয়া ভেকচিন ল'বলৈ যিসকল ধৰা গৈছে, সিহঁতে টেষ্ট কৰিবলগীয়া হৈছে ভয়ত, মানে টেষ্ট কৰিছে, তো পজিটিভ ওলাইছে, কোৱাৰেণ্টাইন কৰিছে, লিষ্টেড হৈ গৈছে। তেনেকে বাহিৰৰ পৰা আহিছে, গৰমত আহিছে, ভৰি চাকি মেলি, তো টেম্পাৰেচাৰ বাঢ়িছে, তো পজিটিভ আহিছে। চেক কৰিছে না, চেক কৰিছে, লিষ্টেড হৈ আছে লাহে লাহে, সেই বস্তুটো হৈ আছে। গতিকে সেইবিলাক বাঢ়ি গৈছে। এতিয়া বহুত আছে মই জনাত ওচৰতে, তোমাৰ তাৰ জ্বৰ চৰ্দি পাই লগা তামাম হৈছে, ডক্টৰৰ ওচৰত হেৰিয়াৰ ওচৰত যোৱা নাই, নিজৰ প্ৰাইমেৰী ট্ৰিটমেণ্ট মানে নিজে টেবলেট আনি খাইছে, ভাল হৈছে। লিষ্টেড হোৱা নাই, তেনেকুৱা কথাবিলাক এতিয়া বাহিৰৰ পৰা যিবিলাক নাইট চুপাৰ বা কিবা আহিছে, সেইবিলাকতো চাইছে, সেইবিলাক চব ভালৰ পৰা লিষ্টেড আৰু অসম কোৱাৰেণ্টাইন কৰি গৈ আছে। গতিকে সেই হিচাপে বস্তুবিলাক ওলাইছে। আৰু এই বস্তুটো যিটো আছে এতিয়া কি হয়, এই কথাটো ধৰা যে গোটেই ভাৰতবৰ্ষতে আৰু অসমতো তাত কি হৈছে যে চেনিটাইজ কৰিব লাগিব, আৰু মাস্কটো দুখন পিন্ধিব লাগিব, হেনা, দুখন পিন্ধিব লাগিব। তুমি এটা কথা চিন্তা কৰা যে মাস্কটো এখনেই পিন্ধক या দুখনেই পিন্ধক, যিটো ভাইৰাছ আছে, ভাইৰাছ সেইটো পোক আছে নেকি যে সি নাকত সোমাই যাব, কোন সময়ত আহি সোমাই যাব? ঠিক আছে, সেইটো কথা হৈছে। আৰু কমন পিপল বা গভৰ্ণমেণ্টেও হওক বা সাধাৰণ যিবিলাক ডাক্তৰ আছে, ডাক্তৰেও হওক বা সাধাৰণ মানুহেও কি আছে, তাৰ অৰ্থটো বুজি পোৱা নাই। চবে মাস্ক পিন্ধাত, নিউজ চেনেলৰ পৰা আৰম্ভ কৰি ডাক্তৰে হওক বা চবেই কৈছে যে মাস্ক পিন্ধিব লাগে, চেনিটাইজ কৰিব লাগে।
কিন্তু মাস্ক যিটো ভাইৰাছ আছে উশাহ ল'লে গম পোৱা যায় কিন্তু ভাইৰাছ সোমালে গম নাপায় গতিকে ভাইৰাছটোতো এয়াৰতকৈ ইমানেই ক্ষুদ্ৰতি ক্ষুদ্ৰ যে একবাৰ উশাহত কিমান মিলিয়ন মিলিয়ন ভাইৰাছ প্ৰৱেশ কৰে তাৰ ঠিক নাই গতিকে তাক ভাইৰাছ ৰোধত প্ৰতিৰোধ মাস্কটোৱে কেনেকৈ কৰিব সেইটো সম্ভৱ নহয় আৰু দ্বিতীয় কথা হৈছে কি যে অক্সিজেনৰ অভাৱত দিল্লীত মানুহবিলাক মৰিব লাগিছে কাৰণ কেলে অক্সিজেন পোৱা নাই পৰ্যাপ্ত পৰিমাণৰ কিন্তু আকৌ গভৰ্ণমেণ্টে সেইটো ইম্প'জ কৰিছে চেণ্ট্ৰেলে হওক বা ষ্টেটে হওক যে মাস্ক পিন্ধিব লাগে দুটাকে যাতে অক্সিজেন লেভেলটো আৰু কমাই দিব পৰা যায় হে যাতে সিহঁতকো সোনকালে পঠিয়াব পৰা যায় সেইটোৱে প্লেনিঙত সেইটোৱে হৈছে আৰু চেনিটাইজাৰ কথাটো তো সেইটো কেনেকৈ সম্ভৱ যে তোমাৰ তাত ভাইৰাছ নাথাকিব আৰু সেইটো কমনলি আমি যেতিয়া ছায়েন্সত মই যেতিয়া পঢ়িছিলোঁ বা স্কুল লেভেলতো আমাক যিবিলাক টিচাৰ প্ৰফেচাৰে কৈছিলে যে আমাৰতো চাৰিওফালেতো ভাইৰাছটো বৃহৎ আছে অজস্ৰ আমাৰ ভিতৰত সোমাইছে অজস্ৰ ওলাইছে কিন্তু যদি আমাৰ বডিটো নিষ্ক্ৰিয় ইমিউনিটি যিটো কোৱা হয় যদি আমি দুৰ্বল থাকোঁ তেতিয়াহ'লে আমাক এটেক কৰি পেলাই সি আমাক বিপদত পেলাই দিয়ে আৰু যদি তাক আমি ফাইটিং কৰি তাৰ ওপৰত বিজয় কৰিব পাৰোঁ সি পলাই গুচি যায় এতিয়া সেই বস্তুটো হ'ল যে ইমিউনিটি লেভেলটো মানে ষ্ট্ৰং কৰিব লাগিব আৰু তেনেদৰে তাত ধৰা সেই বস্তুটো যে এঘৰ মানুহৰ ওচৰত যি বেমাৰ হৈছে জ্বৰ চৰ্দি পানী লগা তোমাৰ ঘৰত যে হ'বই তাৰ কি কথা আছে বা এঘৰ মানুহত আটাইখিনি 5-6টা মানুহৰ ভিতৰতো কাৰোবাৰ বেমাৰ হ'লে কাৰোবাৰ নহ'বও পাৰে কাৰণ এইকাৰণেই যে তাৰ ইমিউনিটি লেভেল ষ্ট্ৰং আছে গতিকে সেই বস্তুটো হয় গতিকে এইটো মাস্ক লগোৱাৰ যিটো কথা যে আছে সেইটোতো মানুহবিলাকতো ওপৰত পঠিওৱাৰ ব্যৱস্থাই কৰিছে তো কমন সেই বস্তুটো আহি আছে আৰু এটা কথা হৈছে তোমাৰ এইটো মই পাইছোঁ কিছুমান নিউজ আছে এনে বিচাৰি চাব পাৰা তো আহিব প্ৰজ্ঞা পান্না বুলি এটা নিউজৰ চেনেল পোৱা যায় তেখেত প্ৰজ্ঞা মিশ্ৰ কৰি আৰু মই এতিয়াও পাইছোঁ আজি আৰু লালান টপত পাইছোঁ সেইদিনাখন তেনেকে হালাত হস্পিটেল আজি জিবিটি নে কিবা বুলি এখন হস্পিটেল আছে দিল্লীত তাত কি হৈছে মানুহ এতিয়া বাহিৰত হাহাকাৰ লগাই দিছে মানে উৎপাত আৰু কোলাহল কৰিছে এইকাৰণে যে ভাল মানুহ আছে পেচেণ্ট ভিতৰত সোমাই গৈছে মাৰপিট কৰিছে আৰু মানে কৈছে যে খানা পিনা খাইছে ঠিকেই লৈ আছে 2-4 দিনৰ পিছত তেওঁলোকে ডিক্লেয়াৰ দিছে যে অক্সিজেন লেভেলটো নাইকিয়া হৈ পেলাই ডেথ হৈ গ'ল আৰু সেইটোৰ কোনো ৰিপৰ্ট দিয়া নাই আজি এটা তেনেকৈ মই পাইছোঁ যে তেওঁৰ ৱাইফ নে মাকক হস্পিটেলত লৈ গ'ল নিগেটিভ ওলালে তাৰপিছত পেচেণ্টক চাবলৈ দিয়া নাই কৰিব দিয়া নাই একো কৰা নাই পেচেণ্ট নহয়গৈ আৰু পিছত ডেথ হৈ গৈছে এনেকুৱা ধৰণৰ লৈ পেলাই মানে হাকাৰ যে কৈছে তাকে যে তেওঁলোকক ৰিলিজ দিব লাগে আমাৰ লাগিলে আমাৰ ঘৰতে মৰক আমি ঘৰতে মাৰিম সিহঁতক কিন্তু হস্পিটেলত গৈ এতিয়া সেই বস্তু যিটো আছে না কৰাপশ্যন সেই বস্তুটো মানে দিল্লীত মানে মৰি আছে আৰু ইণ্টাৰেষ্টিং কথা এইমছৰ নিচিনা আগশাৰীৰ হস্পিটেলেই তাৰ যিজন ভাইচ চেয়াৰমেন আছে নে ভাইচ প্ৰেচিডেণ্ট আছে তেওঁ কৈছে যে এইটোতো কোনো ডাঙৰ মহামাৰী বেমাৰ নহয় কিন্তু গভৰ্ণমেণ্টে পেনিক কিয় কৰি আছে এইটোক লৈ পেলাই সেইটোহে আছে ডাঙৰ কথা এই কথাটো তেওঁলোকে তেখেতে কিন্তু কৈছে কিন্তু মানে এইটো এটা মানে বৃহৎ এটা কনস্পিৰেচি এটা ষড়যন্ত্ৰ এই বস্তুটো চলি আছে চব এইটোত থাকিব ইয়াত ডাক্তৰ মেডিকেল আৰু পলিটিচিয়ানছ গভৰ্ণমেণ্টো ইয়াৰ লগত নিশ্চয় হাত থাকিব লাগিব ইয়াৰ পৰা প্ৰফিট থাকিব লাগিব সেই বস্তুটো হয় সেইটোতো কমন নলেজৰ কথা এতিয়া সেইদিনাখন মই বজাৰ কৰিছোঁ মই জাষ্ট এটা মাস্ক লগাইছোঁ এগৰাকী মাইকী মানুহ সম্ভ্ৰান্ত ঘৰৰে বোৱাৰী কিজানি তেওঁ চব্জি লোৱা মানুহটো কৈছে যে কৈছে তুমি সেই মাস্কটো ভালকে লগাই লোৱা বৰ বেয়া ভাইৰাছ আহিছে এনেকৈ কৈছে তেতিয়া সেই তেওঁ লগাইছে কিন্তু আচলতে সেইটোৱে কথা যে মাস্কটো যিমানে বেয়া ভাইৰাছ নহওক যিমানে ভাল ভাইৰাছ নহওক তো যিখন মাস্ক আছে তাকতো
ৰাখিবলৈতো মানে উপায় নাই, ৰাখিব নোৱাৰে। আৰু সেইটো মই বুজি পাইছো, যিবিলাক এক্সপাৰ্ট আছে সিহঁতেও এটা কথা কৈছে যে মানুহ যেতিয়া মূৰামূৰি সময় হয়, অক্সিজেন নাটনি হয়, যিটো অক্সিজেন দিয়ে, অক্সিজেন দিয়াৰ পিছত 90% পেচেণ্টে জীয়াই নাথাকে, মৰি যায়। কিয়নো মানে আমি যিটো অক্সিজেন লওঁ, অক্সিজেনটো আমাৰ বডিত সোমাই, তাৰপিছত ওলাই সোমাই ওলাই সোমাই সোমাই থাকে। যদি আমি তাক ধৰি ৰাখো তেতিয়াহ'লে আমি জীয়াই থকাটো মুস্কিল হৈ যায়। এইভাগে ধৰি ৰাখিবলৈ আমিতো আমাৰ মৃত্যু হৈ যাব। গতিকে যেতিয়া অক্সিজেনৰ নাটনি হয় কিবা প্ৰকাৰে, তেওঁ ল'ব নোৱাৰে উইকনেছৰ কাৰণে বা লাঞ্চ উইকৰ কাৰণে, হেল্থ উইকৰ কাৰণে, তেতিয়া কি হয়, অক্সিজেন যেতিয়া চিলিণ্ডাৰ অক্সিজেন যেতিয়া দিয়া হয়, কিছু সময় দিয়াৰ পিছত তেতিয়া কি হ'ব, তাৰ যিটো তেওঁ অক্সিজেনে ল'লে, তাৰ যিটো এক্সট্ৰেক্ট, তাক নিৰ্গমন কেনি হ'ল? নিৰ্গমনটো নহয়। নিৰ্গমন হ'বলৈ হ'লে ন্যূনতম হয়তো চকুৱেদি হ'ব পাৰে, কাণেদি হ'ব পাৰে বা ছালে বিন্ধা দি হ'ব পাৰে, কিন্তু সিমান সেইটো চাফিচিয়েণ্ট নহয়। ফলস্বৰূপে কি হৈছে, দেখা যায় যে অক্সিজেন দিয়া পেচেণ্টবিলাক কিছু সময় থকাৰ পিছত, দুদিনেই হওক দুঘণ্টাই হওক, মানে সিহঁতে যিটো সিহঁতৰ মৃত্যুটো বৰ বেলেগকে মানে কঁপি কঁপি মৰে সিহঁতে। কেলে যে সেইটো অক্সিজেন লৈছে, তাত যিটো কাৰ্বন ডাই অক্সাইড উৎপত্তি হৈছে সেইটোতো নিৰ্গমন হোৱা নাই। বুজি পাইছে কথাটো? গতিকে সেই কথাটো দেখা যায়। আৰু সেইটো বিশেষ যিসকল, আৰু যিখিনি মই কৈছো সেইখিনি তোমাৰ নেটৱৰ্ক, ইণ্টাৰনেটত চাৰ্চ কৰিবা, চব প্ৰশ্নৰ উত্তৰ পাই যাবা। কিমান সঁচা কিমান মিছা, দিল্লীত কি স্কেম চলি আছে, তাত প্ৰেক্টিকেল যিবিলাক নিউজ চেনেল, যিটো ষ্টুডিঅ' বাদে যিবিলাক চেনেল আছে, যি সঁচা সত্যৰ মানে সিহঁতে নিউজ দিয়ে, তাত লাইভ সিহঁতে নিউজ কৰে, তাত আচল প্ৰকৃত সত্য পোৱা যায়, তাতহে প্ৰকৃত সত্য পোৱা যায়। এতিয়া তাত আজি কিছুদিনৰ আগত, এসপ্তাহ হৈছে কি জানে, নৰেন্দ্ৰ মোদীক ৰিজাইন দিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষই মানে তাত তোলপাৰ লগাই দিছে ছচিয়েল মিডিয়াত, টুইটাৰ হওক বা হেৰিয়াত হওক। আৰু সেইটো গভৰ্ণমেণ্টে কি কৰি দিছে, বন্ধ কৰি দিছে, তাক অপ'জ কৰি দিছে। এটা সিদিনাখন এটা হেৰিয়াত দিছে, মানে এটা ৱেবছাইটত, তাত ছবিটো এইবিলাক গম নাপায় বা মই পোৱা নাছিলো, তেনেকুৱা আছে। তাত 7.5 লাখ মানুহে নৰেন্দ্ৰ মোদীক ৰিজাইন দিবলৈ পিটিশ্যনত চাইন কৰিছে। সেইখিনি যদি বাস্তৱত হয় তেতিয়াহ'লে নৰেন্দ্ৰ মোদীটো উৰিয়ে গ'ল। 7.5 লাখ মানুহে নৰেন্দ্ৰ মোদীক ৰিজাইন দিবলৈ কৈছে। সেইবিলাকটোতো নিউজৰ যিটো প্লেটফৰ্মতো দেখা পোৱা নাই আমি, কিন্তু আছে তাত। সেই কথাবিলাক চাবলৈ গ'লে, ধৰা মই কৈছো তাত চাৰ্চ কৰা, গুগলত চাৰ্চ কৰা, তাৰ সত্যতা প্ৰতিপন্ন হ'ব। মই দেখিছো কিবা এটা কিবা অৰ্গ বুলি এটা ৱেবছাইট আছে, তাত মানে ৰিজাইন দিবলৈ হেৰি কৰিছে। 7.5 লাখ মানুহে সেইদিনালৈকে মানে চাইন কৰিছে পিটিশ্যনত। সেইবিলাকটোতো গম পোৱা নাযায় কি হৈছে কি নাই। আৰু তোমাৰ অসমৰ ক্ষেত্ৰতে যিবোৰ মানুহ মৰি আছে, মানে সেই মানুহবিলাক অন্য বেমাৰতো কথা নাই, চব খালি কভিডতে মৃত্যু, হয় না? ভিটালী দাস ছিংগাৰ আছিলে, ফাৰ্ষ্ট টাইমত কভিডত মৃত্যু বুলি ক'লে, তাৰপিছত মৰাৰ সময়ত মানে নিগেটিভ ওলাল। এনে কথাটো এই বস্তুটো মানে এনেকুৱা হৈছে যে তোমাৰ গাড়ীখন বেয়া হৈছে, ডিষ্টাৰ্ব পাইছা, তুমি মেকানিকৰ গেৰেজত লৈ গৈছা, আৰু মেকানিকে ডাইৰেক্ট কৈছে যে ইঞ্জিন খোল, আৰু ইঞ্জিন খোলাৰ লগে লগে গাড়ী খতম এখন। হয়তো ক'ৰবাত ৱায়াৰিঙৰ কিবা শ্বৰ্টেজ থাকিব পাৰে, কিবা থাকিব পাৰে, এনেকুৱা হৈছে। গতিকে মেডিকেল হস্পিটেল যোৱাৰ লগে লগে লাহে লাহে ইঞ্জিন খুলি দিয়ে। ইঞ্জিন মানে কভিডৰ কথা এটা আহি যায়, তো যাবলগীয়া হয়। এতিয়া সেইদিনাখন এটা হোৱাটছএপ মেছেজ দিছে যে চকু ৰঙা পোৱা, কঁকাল বিষ, পেটৰ গেছৰ প্ৰব্লেম, জ্বৰ চৰ্দি কাহ ইত্যাদি হ'লে কভিডৰ লক্ষণ। এতিয়া মই কৰো থাকিলে কি? একোৱেই নাই, একোৱেই নাই। গতিকে এইবিলাক দেশত কি ঘটি আছে, সেইটো কেইজনমান ধৰক বিবেচক, ইণ্টেলিজেণ্ট পাৰ্চনে
তাক চিন্তা কৰিছে আৰু যি আছে তো ভগৱানে দেখিছে আৰু সেই হিচাপত তো ভগৱানো নাৰাজ হৈ গৈছে, ভগৱানৰ খং উঠি গৈছে, উঠাৰ চলোৱা ভূমিকম্প জোগাৰণি পৰি ধ্বংস কৰিব লৈছে। কাৰণ তেওঁ দেখি আছে যে এইবোৰ অন্যায় চলি আছে। গতিকে এইবিলাক কথা যথেষ্ট মানে দৰকাৰী, গুৰুত্বপূৰ্ণ। তেনেকুৱাই হৈ আছে এতিয়া। এইটো ইয়াতো সেই তেনেকুৱাই চলি আছে। তো আগতো মানুহ মৰি আছে, এতিয়াও মৰি আছে। এতিয়া পজিটিভৰ হেৰি আছে। সেইদিনাখন এতিয়া কালি এজন ডিব্ৰুগড়ৰ পৰা মানে ফোন কৰিছিলে, তেওঁ কৈছে বোলে লগৰ এটা আছিলে, মই তাৰ লগতে আছিলো, সি বোলে ভেকচিনৰ কাৰণে হেৰি কৰিলে, ভেকচিন ল'বলৈ গ'ল, তাৰপিছত চেক কৰিলে পজিটিভ ওলালে, মানুহটো ভালে আছে। এতিয়া তাক হোম কোৱাৰেণ্টাইন দি হৈছে, ভিতৰত সোমাই আছে। এতিয়া কৈছে বোলে বেজি নিদিলে, ভিতৰত সোমাই আছে। তাৰপিছত ইয়াক কৈছে বোলে মই বোলে পজিটিভ হৈ গ'ল নহয় বোলে, তই বোলে গাহৰি মাংস 1 কেজি বনাই দিয়েচোন ক'ব পৰা। এনেই কৈছে বোলে মই ক'ৰ পৰা আনিম এতিয়া তোক। মানে এই টাইপত বস্তুবিলাক মানে ওলাইছে। আৰু ভেকচিনো এতিয়া কালি মোকো সুধিছে বাহিৰে, কিন্তু ভেকচিনটোৱে এই ভেকচিনটো মই ভাল বুলি মই নাভাবোঁ। ই ব্ৰেইন আৰু আমাৰ যিটো চিষ্টেম, মানে যিটো জেনেৰেল যিটো নৰ্মেল হেৰি আছে, তাত সি হেম্পাৰ কৰিব এটা সময়। কিয় এটা ভাইৰাছ যে হয়, বডিত সোমাই দিব। গতিকে ই হাৰ্মফুলে কৰিব। আৰু যিটো ভাইৰাছৰ লগত আমি খেলি আছো, গতিকে তেনেকুৱা মাৰাত্মক বেমাৰটো নাই, নহয় সেইটো যদি চোৱা যায়। কাৰণ সেইটো হ'বলৈ হ'লেতো লগালগ মানে হেৰি হৈ যাব, ডেথ হৈ যাব, ইয়াৰ ট্ৰিটমেণ্ট নাথাকিব। আৰু দিল্লীত যিটো হস্পিটেল সোমাই মানুহবিলাক মৰিছে সাধাৰণ শ্ৰেণীটো, প্ৰশ্ন হৈছে এইখিনিতহে এতিয়া। ভাল মানুহটো, তাকেতো ভাল মানুহ এটা গৈছে, কিবা অকণমান ট্ৰাবুল হৈছে, সোমাইছে আৰু ঠিকে আছে 2 দিন, তাৰপিছত ডিক্লেয়াৰ দিছে ডক্টৰে ডেথ। মাৰিছেতো। সেইদিনাখন তেনেকুৱা মই নিউজ পাইছো, লালান ট্ৰপৰ যিটো দিছে, এজন মাইকী মানুহে কান্দি কান্দি কৈছে যে মোৰ হাজবেণ্ড অলপ হাৰ্টৰ প্ৰব্লেম আছিলে আগত, হালাত হস্পিটেলত যায়, তেওঁ গৈছিলে, তাৰপিছত সোমালে, কাকো সোমাব দিয়া নাই, অকল পেচেণ্ট সোমালে। সোমোৱাৰ পিছত 2 দিনলৈকে খবৰ নাই কি কৰিছে কি নাই। তাৰপিছত মেছেজ দিছে ৱাইফলৈকে যে ডাক্তৰে পিটিছে, মাৰিছে। 3-4 দিনৰ পিছত ডিক্লেয়াৰ দিছে যে অক্সিজেন লেভেল নাইকিয়া হৈ পেলাই বডি ডেথ হৈ গ'ল। আৰু তাত কোনো ধৰণৰ ৰিপৰ্ট, তাত মানে লিখিত ৰিপৰ্ট নাই, বিচাৰিছে। সেইকাৰণে কৈছে কিছুমানে যে তাত কি চলি আছে, CCTV লগাওক, কেমেৰা লগাওক, সেইটো কৰা নাই। তেনেকে তোমাৰ লালান ট্ৰপ তুমি চাবা, একদম আচল হেৰিয়াত আহি আছে, সিহঁতি দেখাই আছে। আৰু তেনেকুৱা বহুত আছে, তাত প্ৰকৃত সত্যবিলাক মানে লাইভ তুমি দেখিবলৈ পাবা। সেইবিলাকে কৰি দিছে, কিন্তু কিছুমান আছে নিৰ্ভীক, সিহঁতে সোমাই গৈছে, সেইটো মানে তাত যাব পৰা নাই। সেই বস্তুটো হয় কি, খালি সেইটোৱেই যে মানে কিবা কাৰণত হস্পিটেল যাবলগীয়া হৈছে, আৰু বহুত মানুহ আছে অলপ কিবা এটা হ'লে ডাক্তৰৰ ওচৰত হস্পিটেলত দৌৰ মাৰে, সেইটো বহুতৰ আছে। গতিকে তাত সোমোৱাৰ পিছত যিখন দুৱাৰত সোমাইছে সেইখন দুৱাৰ দি ওলাই অহা নাই, আৰু সেইখন দুৱাৰ দি ওলাই গৈছে। সেইভাগে অজস্ৰ মানুহ মাৰি পেলাইছে তাত। এই আজি 10 মাহ, 11 মাহ, 4 মাহ, 6 মাহতো কিছুমান ডক্তৰক এৰেষ্টো কৰিছিলে, মানুহৰ যিবিলাক পাৰ্টছ বিলাক উলিয়াই সিহঁতি ধান্দা কৰিছিলে এইটো। আৰু সেইটোৱে কৰি আছে অনুমান হয়, চবেই এতিয়া সেইটোৱে অনুমান কৰিছে যে চকু নাইকিয়া হৈ গৈছে। বহুত আছে। সেইবোৰ মানে কাৰ্টুন নিচিনা কৰি দিয়ে, যে কাৰ্টুন এটা মাল আহিলে, তাৰপিছত মালটো উলিয়াই পেলাই সেইবোৰ কাৰ্টুন জাবৰা আছে, দৰকাৰ নাই, ক'ৰ কাৰ্টুন ক'ত পৰি আছে তাক লৈ জ্বলাই দে, এনেকুৱা টাইপৰ হৈ গৈছে। আৰু সেইটো সাধাৰণ মানুহৰ ক্ষেত্ৰতে হৈছে, এনেকুৱা ধৰণৰ হৈছে। এইটো এটা বৃহৎ, তোমাৰ তেনেকে এখন চিনেমা আছে, ৰাৱণ ৰাজ চিনেমাখন তুমি চাবাচোন, এনেকুৱা কথাই
ৰাৱণ ৰাজ বুলি ফিল্ম এখন আছে, সেইখন চাবা, ঠিক এনেকুৱা কাৰবাৰী চলি আছে এতিয়া। মানে এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে। আৰু জাল্লাদ বুলি এখন চিনেমা আছে, এই জাল্লাদটো নৰেন্দ্ৰ মোদী আছে, সি কাকো চিনি নাপায়। দেশত ইমানখিনি মহামাৰী, ইমান সমস্যা হৈছে, তাৰ প্ৰাইম মিনিষ্টাৰ যিটো ঘৰ, বৃহৎ ঘৰ বনাই আছে, কিমান কিমান কৰোৰ টকাৰ। আকৌ যিটো কেবিনেট বনাইছে না, হেৰি বৃহৎ বিগ বাজেটৰ বনাইছে। ক'ৰ পৰা বনাইছে? অপোজ কৰি আছে, কিন্তু গাদী বাঢ়ি এৰাব নহ'ব, কিন্তু বিউটি পৰীক্ষা কৰে, পাব্লিক নহ'ব, কিন্তু নেক্সট টাইমত কিন্তু বিজেপি নাহিব। শেষ কাহিনী খতম হৈ গ'ল। কেজৰিৱাললৈও এতিয়া ভয়হে আছে, মানে কি হয় কিজানি মানুহবিলাকে তাক বেয়া নাপায়, কিন্তু কেজৰিৱাল টেঙৰ আছে, সি চব লিক কৰাই দিয়ে। এতিয়া নৰেন্দ্ৰ মোদীক অক্সিজেন লাগে বুলি পেলাই মানে চেণ্ট্ৰেলত হেৰি কৰিলে, তো নৰেন্দ্ৰ মোদীয়ে যিমানটো আছিলে সিমানটো নাই, কিছু অক্সিজেন গাড়ী পঠিয়াই দিলে। কোনোবা ষ্টেটে গাড়ীবিলাক লৈ ল'লে বুলি কৈছে। তেতিয়া এওঁ ক'লে যে গাড়ী পঠাইছে হয়, দিল্লীতটো আহি পোৱা নাই, গতিকে মই আপোনাক কৈছো, গতিকে মই এতিয়া ক'ত ফোন কৰিম, মই ক'ৰ পৰা মই সংগ্ৰহ কৰিম, এনেকে ক'লে। তেতিয়া নৰেন্দ্ৰ মোদীয়ে পিছত কৈছে যে আপুনি এই ভিডিঅ'টো কিয় লিক কৰাই দিলে, পাব্লিকে কিয় জানিলে, এইবিলাকতো আমাৰ যিটো পৰম্পৰা, আমাৰ গোপনীয়তা থাকে। আৰু নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাষণ দিয়ে, কেমেৰা এণ্ড একশ্যনত যায়। আৰু এনেকুৱা কিছুমান বস্তু, এতিয়া দুজন মন্ত্ৰী কি আছিলে, কি শৰীন বুলি মুখ্যমন্ত্ৰী এটা সেইদিনাখন নৰেন্দ্ৰ মোদীয়ে ফোন কৰিলে গুপ্তভাৱে, কৈছে তাৰ কথাই মন কি বাত তাৰ কথাই কৈ থাকিলে, ইয়াৰ কথা কোন শুনিব। আৰু এটা কোনোবা এটা মুখ্যমন্ত্ৰী ফোন কৰিছিলে, এই তেনেকুৱা হৈছে। ই মানে একনায়কত্ব যিটো হিটলাৰ শাসন চলাই আছে। উঠি গ'ল, নোৱাৰে, ভয় দিয়ে, এইটোৱে হৈছে। আৰু সি প্ৰথমতে কৈছিলে যে মে দেশ কো বেচনে নেহি দুংগা, এতিয়া তাৰ ডাইলগ হৈছে মে বচনে নেহি দুংগা। এতিয়া তাক যিমানে মানে কৈছিলে নহয় যে 33 কোটি দেৱতাৰ ভিতৰত এটা বুলি, মইতো সি এন্ট্ৰি মৰাৰ লগে লগে গম পালো যে ইয়াতকে আৰু এটা চৈতান বস্তু নাই, চাফা দি দিব এতিয়া। সেই কথাটো মই বাৰে বাৰে কৈছো, আৰু সেই বস্তুটো মই ক্লিয়াৰ পাই গলো যিদিনাখন পইচা বন্ধ কৰিলে। মই তেতিয়াই কৈছো যে দেশ এতিয়া বৰবাদ দি দিব এতিয়া। এতিয়াতো আৰু বেয়া হৈ গৈছে, এতিয়াতো আৰু এবাৰ লকডাউন দিবলৈ এতিয়া যিটো কথা দিছে, মানে কি হ'ব ঠিক নাই। নাই এতিয়া তাত মই পচন্দ কৰা মানুহ ICS অফিচাৰ, IAS অফিচাৰ ই কেজৰিৱাল। আৰু এতিয়া অসমত অন্য এজন গৈছে, সি অখিল গগৈ, আৰু লগত থাকিব তাৰ চাপোৰ্টাৰ এছিষ্টেণ্ট হিচাপত ৰূপজ্যোতি কুৰ্মী। এতিয়া লাগিব লেঠা, এতিয়া গৰম কৰিব। আৰু এতিয়া অসমত মই ডমেষ্টিক যিটো ঘৰুৱা যিটো কণ্ট্ৰল মই দেখি আছো, কাৰণ 4th 8th হাউচ লাগি আছে। যেতিয়ালৈকে মোদী নাযায় তেতিয়ালৈকে কভিডো নাযায়, আৰু দৰিদ্ৰতা কাহানিও মানে নাযায়। সিহঁতিতো মানে বিন্দাছ হেৰি কৰি আছে। এতিয়া সেইটোৱেই, আগত যিটো আছিলে চৈতানৰ, সেই যিখিনি কাম কৰিলে, বহুত টকা অযথা হেৰি কৰিলে, একদম বৰবাদ কৰি দিলে। মানে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে যিটো PM কেয়াৰ ফাণ্ডত 7,000 8,000 চামথিং যেতিয়া কৰোৰ টকা আছিলে, যিটো পইচা PM ফাণ্ডত আছিলে, ক'ত গ'ল পইচা? লক্ষ লক্ষ কোটি কোটি। এতিয়া যিমান চেলিব্ৰিটি আছে, কোনো মাতিছে কিবা? নাই মতা, মাতিব নোৱাৰে। মানে ইষ্ট দেৱতা
এই বস্তুটো আৰু সেই বস্তুটো কোৱা হৈছে যে বিজেপি চৰকাৰ নহয় মোদী চৰকাৰ আৰু মোদী একমাত্ৰ মানুহ সেইবিলাক বস্তু এতিয়া IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ যিজন চেয়াৰমেন আছিলে তেওঁ কৈছে চেয়াৰমেন ভাইচ প্ৰেচিডেণ্ট আছে ভাইচ প্ৰেচিডেণ্ট নেকি তেওঁ কৈছে যে ইউ আৰ দ্য ছুপাৰ স্প্ৰেডাৰ অফ কৰোণা ছেকেণ্ড ৱেভ নৰেন্দ্ৰ মোদী কৈছে যে আপুনিয়ে কৰোণাৰ ছেকেণ্ড ৱেভৰ মূল ব্যক্তি বিয়পোৱাৰ ক্ষেত্ৰত কাৰণ বাংগালত ৰেলী তৈয়াৰ কৰিছিলে কৈছে যে বাংগালত যেতিয়া বিজেপিৰ হেৰি আছিলে কিন্তু তাত ভাল ফাটন দিলে সেই বস্তুটো তাত যেটো কৰিছিলে তেতিয়া মাস্ক নাছিলে আৰু যেতিয়া কৰোণাৰ বিষয়ে কথা কয় ষ্টুডিঅ মাস্ক লগাইলে আৰু এই বিষয়টো বহুতে এগেইনষ্ট কৰি এতিয়া অক্সিজেন লেভেল হেৰি এতিয়া ডক্টৰ বিশ্বৰূপৰায় চৌধুৰীৰ আণ্ডাৰত NIC টিম আছে NIC টিমে ইণ্ডিয়াৰ বহুত জেগাত তেওঁৰ টিম আছে আৰু যিবিলাক কৃষক আন্দোলন যিবিলাক ভূমিকা লৈ কেম্প কৰি আছিলে সিহঁতক ট্ৰিটমেণ্ট কৰি আছে ইহঁতি মানে ফ্ৰুইটছেই হৈছে দৰৱ আৰু তেনেকুৱা মই পাইছো দুটামান পানীলগা চৰ্দি টাইপৰ হ'ল দৰৱ ল'লে ডাক্তৰৰ গাইডত সেইটো ভাল হ'ল কিন্তু কফ জমা হ'ল ঠিক হোৱা নাই ভাল হোৱা নাই অন্য এটা ওচৰত ডক্টৰত গ'লে তাকো ভাল হোৱা নাই অক্সিজেন লেভেল কমি 44% আহি গ'ল পেচেণ্ট চিৰিয়াছ কোনোবাই ক'লে ডক্টৰ বিশ্বৰূপৰায় চৌধুৰীৰ টিমৰ কথা তেওঁ হেৰি কৰিলে তাৰ কোনোবা এজেণ্ট হেৰি আহি পেলাই কি কৰিলে পেটৰ তলত গাৰু দি তলৰ ফালে শুৱালে ফেন দি দিলে জুচ মানে ৰস খাব দিলে ডেইলি 5% 10% গৈ 90 to 95% আহি গ'লে অক্সিজেন কেনেকৈ বুজাইছে মানে ডক্টৰ বিশ্বৰূপৰায় চৌধুৰীৰ যিটো টিম যিখিনি আছে আৰু বহুত টেলেণ্টেড মানুহ বহুত ভাল ডক্টৰ ঠিক আছে কিন্তু সেইবিলাক বস্তু এতিয়া এগেইনষ্ট কৰি আছে এইটো যে আয়ুৰ্বেদিক সেইবিলাক ৰামদেৱই হওক বা আয়ুষ মন্ত্ৰালয়ৰ কথা শুনা নাই কাৰণ কেলে নহ'লে এই বেপাৰটো কেনেকৈ চলাব এতিয়া ভেকচিন লোৱাকেইটাওতো মৰিছে বেমাৰ হৈছে ভেকচিন লোৱাকেইটাই কি মাস্ক পিন্ধিবই নালাগে না ছেকেণ্ড টাইম হস্পিটেলেই যোৱা নাই আৰু কেইবাটাতো ভেকচিন পেলাই ওপৰে গুচি গ'ল কাৰণ বনিছে কাৰণ সেই বস্তুটো নেচাৰেল এই বস্তু যিটো আছে ভেকচিন যিটো এইটো আছে আৰ্টিফিচিয়েল বস্তু আৰু সেইটো মই জানো যে ভাইৰাছৰ ভেকচিন নাই পানীলগা চৰ্দি তোমাৰ কোনো নাই আজি পানীলগা চৰ্দিটো হ'ল টেবলেট খালা ন আকৌ দুদিনৰ পিছতে হ'ব পাৰে যদি তোমাক সি ইনফেক্টেড এটেক কৰি দিয়ে আৰু সেইটো কাৰণে কি কৰা হয় তোমাৰ যিটো এণ্টিবায়টিক মানে ইমিউনিটি বস্তুটো বঢ়া হয় সেইকাৰণে যিবিলাক নামকল বা যিকল থাকে ইমিউনিটি থাকে চাবা বহুত লং টাইম হ'লে সেইটো নহয় সি ফাইটিং কৰিব পৰা ব্যৱস্থা থাকে সেইটো বেলেগ কথা কাৰণ তুমি হওঁতে খাইছা সেইটো কিন্তু এইটো ব্লাডত ডাইৰেক্টলি মই যিটো দেখিছো মানে ৰাৱণৰ যিটো শাসন মোদীৰ শাসনৰ মাজত পাৰ্থক্য নাই যেনে ৰাৱণে যিটো টেকনিক লগাই মানুহবিলাকক কিবা হেৰি কৰিছিলে যেনেকে ব্ৰিটিছে যে মানুহবিলাকক যিটো চাহ খুৱাইছিলে এই প্ৰচেছটো নৰেন্দ্ৰ মোদীয়ে কৰি আছে কামটো কাৰণ মানুহক ব্ৰেইন হেৰি এই বস্তুটোত কমাই দিবই আৰু সেই বস্তুটো তোমাৰ মই তাকে আগতে যিটো প্ৰেডিকশ্যন সেইটো কৰিছিলো মই ডাক্তৰকো কৈছিলো নাৰ্ছকো কৈছিলো সাধাৰণেও কৈছিলো যে মাস্কটো নিপিন্ধিব চেনিটাইজ নলগাব মাস্কটো পিন্ধিলে আপুনি হাৰ্টৰ পেচেণ্ট হৈ মৰিব আৰু অলৰেডি সেইটোৱে হৈছে কিয়নো তোমাৰ যিটো আমাৰ লাঞ্চ আছে লাঞ্চটো সি নৰ্মেলি ভগৱানে দিয়া হেৰিয়াত সি ফাংচন কৰি আছে নেচাৰেল আমি খাই আছো কৰি আছো অক্সিজেন লৈ আছো ঠিক সেইদৰে ধৰা এটুকুৰা সেউজীয়া ঘাঁহ যেতিয়া ইটা এচৰ পৰা ঢাকি থৈ দিয়া কিছুদিন দিয়াৰ পিছত তাৰ বতাহো নালাগিব সূৰ্য ৰশ্মি নপৰিব ঘাঁহবিলাক ৰঙচুৱা হৈ যাব শুকাই যাব তাতে যদি বৰষুণৰ পানী পেলাই দিয়া বা পানী পেলাই দিয়া ঘাঁহবোৰ গেলি যাব কিন্তু বাকীখিনি ঘাঁহটো ভাল থাকিব গতিকে এই বস্তু তেনেকুৱা কথা যদি কণ্টিনিউ যদি মাস্ক ইউজ কৰা হয় ইউজ কৰাৰ পিছত আমাৰ চাফিচিয়েণ্ট যিটো অক্সিজেন লাগে সেই অক্সিজেনটো সি চাফিচিয়েণ্ট সি নিদিব মানে ধৰা এখন গাড়ীত ইঞ্জিনত তেলটো যদি টেংকিত ফুল নাথাকে
তেতিয়ালৈ যদি থাকে সি ডিষ্টাৰবেঞ্চ ক্ৰিয়েট কৰিব তোমাৰ হয়তো ইঞ্জিন চিজ হ'বলৈও আছে বৰবাদ হৈ গ'ল বোলে ইঞ্জিন খাই গ'ল হেৰি হৈ গ'ল গতিকে সেই বস্তুটো মাৰ্কছটোৱে কৰিব আৰু যিমান পাৱাৰফুল মাৰ্কছ হ'ব সিমানে প্ৰব্লেম ক্ৰিয়েট হ'ব গতিকে আৰু মানুহৰ যিটো হেৰি আছে না বেমাৰবিলাক যে সমস্যাবিলাক হোৱাৰটো মূলতে হৈছে কি প্ৰথম আক্ৰমণ কৰে মাথাত আজি যদি তোমাক কৈ দিয়ে এজন ডক্টৰে মানে ব্ৰহ্মাই কোৱা কথা এজন ডাক্তৰে কোৱা মানে ধৰা এনেকুৱা মানুহে ভাবে যে স্বয়ং ব্ৰহ্মাই কৈছে ব্ৰহ্ম বাক্য যে কিডনি প্ৰব্লেম আছে বুলি ক'লে তাৰ চিন্তাৰ টেনচনত সি লাগি যায় দৰৱ তাক ধৰে কিন্তু আচলতে তাৰ কিডনি প্ৰব্লেম হোৱা নাই গতিকে সেই যোৱা ৰাস্তাত বনি গ'ল সি গতিকে এই বস্তুটো হয় গতিকে যিটো প্ৰথম যিটো মানুহৰ ইম্পেক্ট হয় দিমাগ মানে মাথাত হয় তাৰপিছত শৰীৰলৈ যায় গতিকে সেইটো ইমিউনিটি লেভেলটো ডিক্ৰিজো কৰে এতিয়া ধৰা তোমাৰ গৰমৰ দিনত এনেও অকণমান গাটো বিষ হ'ব গৰমত উত্তাপত তাক লৈ যদি তুমি ডক্টৰৰ ওচৰত যোৱা তো COVID-19 আৰু তোমাৰ টেবলেট দি ওপৰত পঠাই দিব সি জল্দি যদি কোনোবাই যদি ওপৰত যাব বিচাৰে যাওক তাৰ আপত্তি নাই এই বস্তুটো এইবিলাকেই এটা বৃহৎ আৰু সেই কথাটো এষ্ট্ৰলজিত কোৱা হৈছিলে যে যিটো মাৰ্কাৰী যিটো পজিশ্যন আৰু যিটো মুনৰ যিটো পজিশ্যন যিটো এফ্লিক্টেড বাই চেটাৰ্ণ সি কি কৰে বাবা যে মানুহৰ যিটো বিবেক আৰু চিন্তা সেই আচল বস্তুটো বুজিবলৈ দিয়া নাযাব কাৰণ অবষ্ট্ৰাক্টেড মাইণ্ড এণ্ড ইণ্টেলিজেঞ্চ সেইটোৱে হৈছে এতিয়া কথাটো সেই বস্তুটো মইতো তাক প্ৰথম আহোঁতেই গম পালো আৰু মই যেতিয়া এনেকুৱা পইচা বন্ধ কৰিব যে মই তেতিয়া এটা কথা মন কৰি যে ইয়াৰ গাত কিবা আছে আৰু থকাটো হয় এই চাহ বেপাৰী হৈ থাকোঁতে সেই আগত বহুত সাধনা কৰিছিলে এই হৰিয়াত গৈ পেলাই হৰিদ্বাৰ ফালে ক'ৰবাত গৈ পেলাই তপস্যা কৰিছিলে সি এইবাৰো কৰিছিলে কেলে গম পালে কথাটো যেতিয়া ইলেকশ্যন হৈ গ'ল তাৰ টেনচন মুক্ত হৈ গ'ল তেতিয়া সি বোলে সেইফালে গৈছিলে তাত যিবিলাক ফকীৰ আছিলে তেতিয়া ফকীৰবিলাকে তাক দেখি চিনি পাইছে তাক কৈছে বোলে এইটো বুঢ়াটো বোলে হেৰি হৈ গ'ল নেকি মিনিষ্টাৰ বনি গ'ল নেকি ই বোলে আগতে ইয়াত এইবাৰ তপস্যা কৰি থাকে বোলে ওলাই গ'ল কথাটো সিহঁতে ফকীৰবিলাকৰ কি মন মিনিষ্টাৰ আছে কি আছে কি দৰকাৰ পৰিছে এইবোৰ সিহঁতৰ কাম হৈছে ভগৱানৰ হেৰি তাত চলাটো চালে দেখিলে এইটোতো ইয়াত আহে আগতে মিনিষ্টাৰ কৰে কাৰণ চিকিউৰিটিৰ লগত গৈছে বুঢ়া টিপটপ বুঢ়া হৈ গ'লে দাড়ি চুলি বুঢ়া জিলিকি থাকে গা এতিয়া বহুত এষ্ট্ৰলজাৰ্ছে কৈছিলে যে নৰেন্দ্ৰ মোদীয়ে সেইটো যিটো চাৰ্টখন আছে মোক কৈছে এইটোতো ভুল আছে আৰু যদি তাৰ লগ্নত যদি মাৰ্চ এণ্ড মুন আছে তেতিয়াহ'লে এইটো এটা শয়তান মানুহ কাৰণ মুন এণ্ড মাৰ্চ যেতিয়া লগ্নত থাকিব তাৰ যিটো ব্ৰেইন আৰু যিটো হেৰি কৰিব সেই ৰাফ আৰু এংগ্ৰি সেই মানে এনেকুৱা ধৰণৰ অত্যাচাৰী হয় কমন প্ৰিন্সিপল চাব পাৰা প্ৰতিখন চাৰ্টত চাব পাৰা গতিকে সেই বস্তুটো তাত নাই এটা অত্যাচাৰী মানুহ তাকেতো সেইটো মানে এই সেইটোৱে হৈছে এতিয়া চব বদলি কৰি দিলে চবখিনিতো বদলি কৰি দিলে ছাদাম হুছেইন আছিলে এতিয়া হেৰি কৈছে এই কোনোবাই কৈছে যে দাড়ি চুলি ৰাখি ৰবীন্দ্ৰনাথ টেগৰৰ নিচিনা কৰিব বিচাৰিছে যে অমৰ্ত্য কিন্তু এইভাগে নহয় দাড়ি মূৰ ৰাখিলে ৰবীন্দ্ৰনাথ টেগৰ হ'ব নোৱাৰে কাৰণ তেওঁতোতো বৃহৎ মনীষী আছিলে তেওঁ এনেকুৱা ধৰণৰ কথা গতিকে 4 টকা 95 টকাতে তোমাৰ হেৰি পোৱা যায় মিঠাতেল 100 টকা হোৱাৰলে কংগ্ৰেছৰ দিনত বহুত হাই হাল্লা কৰিছিলে এতিয়া সেইটো মিঠাতেলৰ দাম 200 টকা হৈ গ'ল আৰু 200 টকা নহ'ব কিয় কাৰণ টেক্সেশ্যনটো আছেই মিঠাতেলতো ইলেকশ্যন খেলিবলৈ পইচা দিবই আৰু দ্বিতীয়তে গুৱাহাটীৰ পৰা বাকীটো কথা নকওঁৱেই গুৱাহাটীৰ পৰা গোলাঘাট পাওঁতে কেইখন টোলগেটত পইচা দিবলগীয়া হয় গতিকে দাম নাবাঢ়িব কি
এই হিচাপত মানুহ ইনকম নাই গভৰ্ণমেণ্টে টেক্স কৰিছে মানুহ কি নাইতো সেইটো কথা আৰু সেই বস্তুটো শেষে সেই বস্তুটো কলিযুগত লিখা আছে কলিযুগত ভাগৱতৰ কি দ্বাদশ স্কন্ধত আছে ভৱিষ্যবাণী কৰা আছিলে শ্ৰীমদ ভাগৱতম তাত লিখা আছে যে পশ্চিমৰ পৰা এজন ৰজা উদয় হ'ব সিয়ে ধ্বংসৰ পিনে ধ্বংসত লগাব পশ্চিমদি হ'ব পশ্চিমত সদায় অস্ত্ৰহে যায় উদয় নহয় আৰু গুজৰাটটো কিন্তু পশ্চিমতে আছে মন কৰিবলগীয়া কথা আৰু সেই বস্তুটো কলিযুগত লিখা আছে বহুত বস্তু লিখা আছে কৈছে যে কলিযুগত যি ৰজা যি শাসন কৰিব সি শোষণ কৰিব ৰজা বুলি নহওক মানে চবেই যি অফিচাৰ হ'ব MLA হ'ব যি হ'ব যাক শাসনৰ দায়িত্ব দিব সিয়ে শোষণ কৰিব ল'ব আৰু কৈছে যে কলিযুগত টেক্সৰ কৰৰ বোজা ইমানেই হ'ব যে মানুহে ঘৰৰ মূল মানুহজনে মাইকী পত্নী পৰিয়াল মানে ল'ৰা ছোৱালী এৰি জংঘলত যাব লাগিব সেটি টেক্সৰ বোজা হেৰি কৰিব নোৱাৰিব আৰু এই বস্তুবিলাক এতিয়া সুন্দৰভাৱে মানে প্ৰকট হৈছে কৈছে যে ৰজা যেনেকুৱা হ'ব প্ৰজাও তেনেকুৱা হ'ব প্ৰজা যেনেকুৱা হ'ব ৰজাও তেনেকুৱা হ'ব তাৰ মানে প্ৰজাও মূৰ্খ হ'ব ৰজাও মূৰ্খ হ'ব আৰু মূৰ্খ প্ৰজাই যাক মাৰিব সি মূৰ্খ ৰজা হ'ব এনেকুৱা হয় আৰু সেই বস্তুটো লিখা আছে যে কলিযুগত তলৰ পৰা ওপৰলৈকে চব ৰাজনীতিত লাগিব খালি ধনৰ পোকৰত লাগিব দুটা পোকৰত লাগিব পিছত এটা হৈছে সেক্স এনজয়মেন্ট দ্বিতীয়টো হৈছে ধন ধৰ্ম নাই আৰু সেই বস্তুটো হয় সেই কথাটো কৈছে যে ধৰ্ম যিটো থাকিব ধৰ্ম মানে কি যে ভগৱান বুলি কৈছে যে বৈদিক সেইবিলাকটোতো নাথাকিবই বেদৰ বৈদিক বস্তুটো নাথাকিবই যে খুব কম সংখ্যক জনসাধাৰণ 25% মানুহে ভাবিব যে ভগৱান বুলি কিবা বস্তু এটা আছে বুলি নহলে প্ৰত্যেকে নিজে একোজন ভগৱান হ'ব সেই কথাটো লিখা আছে আৰু যিখন মোৰ কিতাপ হেৰি হৈছে মই তাত বহুত বস্তু মই উল্লেখ কৰিছো সেইবিলাক স্পষ্ট ৰূপে মানে প্ৰতিফলিত হৈছে এইবিলাক বহুত বস্তু দিয়া আছে শাস্ত্ৰত উল্লেখ আছে আৰু সেইমতেই চলি আছে আৰু এই কথাটো হয় এতিয়া সেইদিনাখন মানে দেখিছো মাইথলজিৰ ফালৰ পৰা ধৰা মানুহ যি মৰিছে বেমাৰ হৈছে এইবিলাক দেশত পৃথিৱীত মানে কৰাপশ্যন অন্যায় আৰু অত্যাচাৰ মানে পাপ হৈছে সেইকাৰণে মানে তেনে প্ৰমাণ আছে আগত যে যিজন মানে মানে শিৱ ৰুদ্ৰ তেওঁ অন্যায় সহ্য নহয় অন্যায় সহ্য নোহোৱাৰ কাৰণে যেটা অন্যায় দেখিছে সেইকাৰণে তেওঁ ক্ৰোধিত হৈ গৈছে ক্ৰোধিত হোৱাৰ ফলস্বৰূপে সেই মানে গৰ্জনত তো ভূমিকম্প সৃষ্টি হৈ গৈছে আৰু এনেদৰে কৈছে ভৱিষ্যতেও এই বস্তু থাকিব যে গ্ৰহণ কেতিয়া হয় অমাৱস্যাত হয় পূৰ্ণিমাত হয় অমাৱস্যাত হয় গতিকে এনেকুৱা আহিব কৈছে যে এটা সময়ত গ্ৰহণ মানে যিকোনো সময়তে লাগি যাব আৰু ভূমিকম্প বা শস্যনাশ জ্বালামুখী উদ্গীৰণ এইবিলাক অস্বাভাৱিকভাৱে হ'ব সূৰ্যৰ প্ৰখৰ উত্তাপ হ'ব বুলি কৈছে 7টা সূৰ্য মানে ৰশ্মি তাপ পৃথিৱীত পৰিব আৰু সেইটো চিয়ালফা দিব কোনো দিন যি খাদ্য হ'ব শাক চব্জি ধান হ'ব সেইবোৰ তেনেকুৱা অনাহকত বৰষুণ আহিব অনাহকত ৰ'দ দিব আৰু কীট পতংগই কৈছে যে মানে খাব এইবিলাক কলিযুগত মানে গ্ৰেজুৱেলি তাক ফলো হ'ব বুলি কৈছে আৰু সেইটো পথত গৈ আছে মানে এয়া হৈছে আৰম্ভণি আৰু মোৰ হিচাপত নৰেন্দ্ৰ মোদী অহাৰ পৰা এই চিমটম বিলাক প্ৰকট হ'ব লৈছে লাহে লাহে বস্তুবিলাক আগত সেই বস্তু ধৰা পৰা নাছিল কিন্তু এতিয়া সেই বস্তুটো কিন্তু লাহে লাহে ধৰা পৰিছে কিন্তু এইবিলাক বস্তু লিখা আছে
ভৱিষ্য পুৰাণত লিখা আছে, ব্ৰহ্মবৈবৰ্ত পুৰাণত লিখা আছে। এইবিলাক বিশেষকে পপুলাৰ গ্ৰন্থ শ্ৰীমদ ভাগৱতমত লিখা আছে। মই চবেই ষ্টাডি কৰিছো, চব লিখা আছে। তাকে আমাৰ দিনকেইটা আমি দেখি যাম, কিন্তু আমি চাগে অলপ বাচি যামগে, আমি বাচি যাম, মানে আৰু বেয়ালৈ গৈ আছে, আৰু বেয়ালৈ গৈ আছে, আমাৰ পিছৰ জেনেৰেশ্যনে নহ'ব আৰু বেয়া পাব, জীয়াই থকাটো মুস্কিল হৈ যাব। সেইকাৰণে সেইটোও ঠিক এটা কথা, এই সমস্যা ত্ৰাস যিবিলাক আছে তাৰ কাৰণে যিসকল জ্ঞানী থাকিব, বিবেক থাকিব, বুদ্ধিমান থাকিব, ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, সিহঁতি এষ্ট্ৰলজি, বাস্তু এই বস্তুবিলাক যদি সুন্দৰভাৱে প্ৰয়োগ কৰে, তেতিয়াহ'লে জীৱনত সিহঁতি জীয়াই থাকিব পাৰিব, উন্নতি লাভ কৰিব পাৰিব। কিয়নো প্ৰতি পদতে আছে সমস্যা আছে, গতিকে সেই সমস্যাৰ পৰা ৰখিবৰ কাৰণে এইটোৱে হৈছে একমাত্ৰ সম্বল। ইয়াক যদি ফ'ল' কৰা হয়, তেতিয়াহ'লে আমাৰ ৰাস্তাৰ পথত একো বাধা নাই। সেইকাৰণে এই বস্তুটো এতিয়া বেছি জৰুৰী হৈ গৈছে। এনেকুৱা ধৰণৰ কথা, যদি জইণ্ট ফেমিলি হয়, তোমাৰ ভাগ্য বেয়া থাকিলেও বাপেকে বা ককাইহঁতে যি কৰিব তাতেই চলি যাব, ইমান অসুবিধা নাহে। কিন্তু এতিয়া ছিংগল ফেমিলি যেতিয়া হ'ব, চব এজন ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক সেইদৰে এতিয়া দেশখনত যি সমস্যাৰ হৈছে, তাক অকলে সঠিক মাৰ্গত, সফল মাৰ্গত চলিবলৈ হ'লে এই বস্তুবিলাক এপ্লাই কৰিব লাগিব। কাৰণ সেই বস্তুবিলাক তেতিয়া দৰকাৰো নাছিলে, যেতিয়া উভৈ নদী আছিলে, হৈ যায়। কিন্তু এতিয়া সেইটো নহ'ব। গতিকে সেইকাৰণে এইটো যিটো বৈদিক যিটো বিষয় শাস্ত্ৰ, মানে থাৰ্ড আই অফ বেদ, যিটো নেকি ইনচাইট, মানে দূৰদৃষ্টি চাব পৰা যায়, সেইটোৱে হৈছে এষ্ট্ৰলজি, সেইটোৱে হৈছে ভোকাল ছাবজেক্ট। ইয়াৰ দ্বাৰা তাৰ দ্বাৰাহে কিন্তু সম্ভৱ হ'ব, অন্যথা নহ'ব। চলি থাকিবলৈ দিগদাৰ হ'ব, নোৱাৰিব চলিব, চিটিকি যাব। তেতিয়াহে বাচিব। আজি ধৰা তোমাৰ কোনটো সময়ত কিটো হ'ব সেইটো জানিবা, সেইমতে ৰত্ন ধাৰণ কৰিবা, সেইমতে তোমাৰ ঘৰটো মাৰিলে তোমাৰ প্ৰব্লেম নহয়, যে দেখিবা যে ফাকে ফাকে তুমি পাৰ হৈ যাবা। যদি নহয়, তেতিয়াহ'লে কোনোবা চুতত এনেকা খুন্দা খাবা যে নাথাকিবই একো। মানে এইটো বস্তু মই উপলব্ধি কৰিছো মই।